হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। আমাৰ মানে আজি কেৰেলাত বহুত দিনৰ মূৰত মানে বৰষুণ পৰিছে, আপোনালোকে দেখা পাইছে। অলপ তিতি ভিজি যাওঁ মাংস অলপ আনিবলৈ, যিহেতু দেওবাৰ দিন খাবতো লাগিবই, নহয় জানো? তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আমি এতিয়া ওলাই আহিলোঁ চিকেন আনিবলৈ। এনেকুৱা ভিউ আমাৰ ইয়াত এতিয়া সন্ধিয়া 6:15 হৈছে। আপোনালোকৰ চাইডে এনেকৈ পোহৰ হৈ আছেনে বাৰু? কমেণ্ট এটা কৰিব নাপাহৰিব। মই তাৰপিছত আহি পালোঁ চিকেন দোকান, এখন আছে আমাৰ চিকেন দোকান। তো আজি ভাবিছিলোঁ চিকেন খাম বুলি, চিকেন নাখাওঁ, মাছকে লৈ লৈছোঁ 700 গ্ৰাম। তো দি দিয়া মাছ খাব, মাছ কেইপিচ হ'ল? 5 পিচ। কি ডাঙৰ মাছ খাব? ডাঙৰ মাছ লাগে। আমিতো এতিয়া মাছ লৈ ল'লোঁ আৰু এতিয়া যাম আমি শাক পাচলি ল'বলৈ। এয়া মাছ। তো গাইছ, তাৰপিছত মই আহি গ'লোঁ, এইটো মানে কি, আমি এতিয়া বজাৰকেইটা লৈ লওঁ। তো গাইছ, আমি ফাইনেলি এতিয়া বজাৰ কৰি ল'লোঁ। এয়া আমাৰ বজাৰ। তো ৰুমলৈ যাওঁ তেনেহ'লে, মাছটো বনাব আছে। তো গাইছ, মই তাৰপিছত আহি গৈ বিলাহী চিলাহী কাটি ল'লোঁ মাছত দিবলৈ। আৰু এইফালে আমি কেৰেলা তেল নাখাওঁ মানে দেওবাৰে, সেইকাৰণে অসমীয়া তেলটো আনি লৈছোঁ, সৰিয়হৰ তেল। আৰু এইফালে পিঁয়াজ কেইটা ডাঙৰ চাওক ইমান ডাঙৰ বস্তু বনাম। তো গাইছ, মই এতিয়া বনাবলৈ আৰম্ভ কৰিলোঁ। বিলাহীটো প্ৰথমে ফ্ৰাই কৰি লৈছোঁ। আজি মানে মাছ দেৰিকৈ নাখাওঁ, আজি মানে মাছ ফ্ৰাই কৰি নাখাওঁ, কেঁচা মাছ খাম, কেঁচাই তাৰমানে বনাম। তো গাইছ, বিলাহী চিলাহী ফ্ৰাই হৈ যোৱাৰ পিছত ঢালি দিলোঁ মাছটো, আৰু এতিয়া ঢাকি দিওঁ, তাৰমানে অলপ সিজিবলৈ দিছোঁ। তাৰপিছত ফাইনেলি আমাৰ মাছ বনাই হৈ গৈছে। চাওক কি বনাইছোঁ, আপোনালোকে কমেণ্ট কৰি জনাই দিব মই মাছ বনাব পাইছোঁ নে নাই। অ' গাইছ, মই এতিয়া ভাত খাইছোঁ, ভাতকেইটা খাই লওঁ, তাৰপিছত লগ পাম।